আজিৰ দিনটোত DWE পাব্লিছ কৰিলে শিক্ষক নিযুক্তিৰ লগত জড়িত প্ৰথমটো মেধা তালিকা। তো একচুৱেলি কাৰ বাবে এই মেধা তালিকা পাব্লিছ কৰিছে, কোনসকল প্ৰাৰ্থী ইয়াৰ অন্তৰ্ভুক্ত হ'ল, সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো অলপ শুনতে, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো বন্ধুসকল, ইয়াতে চাব আজিৰ দিনটোত দুটাকৈ প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ কৰিছে LP আৰু UPৰ বাবে। এটা হ'ল LP আৰু এটা হ'ল UP। তো এই প্ৰাৰ্থীসকল আচলতে কোন, এটা বিশেষ কেছৰ লগত জড়িত প্ৰাৰ্থী। এই প্ৰাৰ্থীসকলক ইয়াত কেছ নম্বৰো উল্লেখ কৰি দিয়া হৈছে। এই কেছৰ লগত জড়িত প্ৰাৰ্থীসকল আছিল। এই প্ৰাৰ্থীসকলৰ বাবে এই তালিকাখন প্ৰস্তুত কৰিছে আৰু এওঁলোকৰ বাবে মেধা তালিকা প্ৰকাশ কৰিছে। তো আমি যদি তালিকাৰ মাজলৈ যাওঁ, তাতে আমি বিশেষ কথাখিনি দেখা পাম। তো চাব, ইয়াতে উল্লেখ কৰা হৈছে প্ৰভিজনেল মেৰিট লিষ্ট অফ লয়াৰ প্ৰাইমাৰী চিটেড কেণ্ডিডেট অফ এডভাৰ্টাইজমেণ্ট নম্বৰ ইয়াত উল্লেখ কৰিছে আৰু ইয়াত কেছ এটাৰ লগত জড়িত 11 ছেপ্টেম্বৰ 2020 যিটো এডভাৰ্টাইজমেণ্ট আছিলে, এই 11 ছেপ্টেম্বৰ 2020 এডভাৰ্টাইজমেণ্টৰ এগেইনষ্টত যিটো কেছ হৈছিলে, কেছ নম্বৰো ইয়াত উল্লেখ কৰিছে। চিটেড উত্তীৰ্ণ প্ৰাৰ্থীসকল, এই চিটেড উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ যিটো কেছৰ ৰায় আছিলে, ইতিমধ্যে তেখেতসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গ'ল ফিজিকেলি, আৰু লগতে এই প্ৰাৰ্থীসকলৰ বাবে এই মেধা তালিকা পাব্লিছ কৰিছে, প্ৰথমখন মেধা তালিকা। তো ইয়াত উল্লেখ কৰিছে, ইয়াত সৰ্বমুঠ 52গৰাকী প্ৰাৰ্থী আছে লয়াৰ প্ৰাইমাৰীত। তো ইয়াত যদি আপুনি কিবা ধৰণৰ গ্ৰিভেঞ্চ দাখিল কৰিব বিচাৰে, 17 আৰু 18 মাৰ্চত আপোনালোকে ক্লেইম কৰিব পাৰিব। তো ফাইনেল মেৰিট লিষ্টত নাম নহালৈকে আপোনালোকে কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰিব চাকৰিৰ সন্দৰ্ভত। এইটো আছিলে লয়াৰ প্ৰাইমাৰীত। হ'ল আপাৰ প্ৰাইমাৰীৰ। আপাৰ প্ৰাইমাৰীতো সেই একেটা কথা, চিটেড কোৱালিফাইড প্ৰাৰ্থীসকল যিসকল আছিল, তেখেতসকলৰ 11 ছেপ্টেম্বৰ 2020 যিটো এডভাৰ্টাইজমেণ্ট আছিলে, সেই এগেইনষ্টত যিটো কেছ কৰা হৈছিলে, সেই কেছৰ ৰায়মতে তেখেতসকলক এই কেটেগৰী হিচাপে যিটো প্ৰভিজনেল মেৰিট লিষ্ট, ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ কৰিছে। ফাইনেল মেৰিট লিষ্টত নাম আহিলে এই প্ৰাৰ্থীসকলে নিশ্চয় চাকৰি এটা পাবলৈ সক্ষম হ'ব। তো বন্ধুসকল, এইখিনি আমাৰ এই 5550টা পদৰ লগত জড়িত নহয়, এইখিনি বেলেগ এটা বিষয়, যিটো আছিলে 2020 চনৰ 11 ছেপ্টেম্বৰত পাব্লিছ হোৱা এখনি কেছ, যি কেছটোৰ লগত এই লিষ্টখন জড়িত হৈ আছে। তো সবিশেষ পৰৱৰ্তী এটা ভিডিঅ'ত আমি আৰু ডিটেইলছত আলোচনা কৰিম। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।